প্ৰায় 1.5 মাহ অপেক্ষাৰ অন্তত আজি কাউণ্টিং ইতিমধ্যে আৰম্ভ হৈছে আৰু পুৱাই নামঘৰত আশীৰ্বাদ ল'লে আৰু এতিয়া কাউণ্টিং হৈ আছে। ৰাইজৰ আশীৰ্বাদ আছে, ভগৱানৰ আশীৰ্বাদ আছে। বিভিন্ন লোকসভা সমষ্টি জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক প্ৰদান কৰিছে আৰু কিবা লোকসভা সমষ্টি আসনখন আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াও সহায় কৰিছে কাৰণ সকলো ৰাইজেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থত প্ৰদান কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অব্যাহত ৰখাৰ স্বাৰ্থত প্ৰদান কৰিছে। আমাৰ ভাল হ'ব। কিমান দিন ল'ব? 2 ঘণ্টাৰ পিছততো আপোনালোকে সকলো গমেই পাব। দল শক্তি ওলাই পৰিব। ফাৰ্ষ্ট ৰাউণ্ডৰ আৰু 15-20 মিনিটৰ পিছত ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্ট আমি গমেই পাম। সেইখিনিতে আপোনালোকে অপেক্ষা কৰক, সকলোখিনি গম পাই। ভূপেন বৰাই কৈছে এক্সিট পোলটো একজেক্ট পোল নহয় বুলি কৈছে, সেইটো কি ক'ব? জনসাধাৰণৰ ৰায় সেই ৰায়টো সকলোৱে মানিব লাগিব। আমাৰ বিশ্বাস আছে। আজি ইতিমধ্যে প্ৰায় 8 বাজিলেই সকলো নিৰ্বাচনৰ EVM-ৰ কুচকাৱাজ আৰম্ভ হৈছে। ভিতৰত আমি কণ্টেক্ট পিছতেই প্ৰথম ৰাউণ্ডৰ ৰিজাল্ট পাম। আমি ভাবোঁ বহু প্ৰত্যাশিত, বহু আকাংক্ষিত ৰিজাল্ট মানুহে বা সমীক্ষাত কোৱা মতে হয় নহয় এই কথাটো আমি কণ্টেক্ট পিছতেই ইয়াৰ প্ৰকৃত সত্য ছবিখন আমি পামেই। গতিকেলৈ আমি কণ্টেক্ট অপেক্ষা কৰিলেই হৈ যাব। আমি 10টা বজাৰ লগে লগে সকলোখিনি কথা আমি কোনে ক'ত লিডিং লৈছে আমি জানিব পাৰিম। যি নহওক আমি ভাবোঁ দেশত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰীটো নিশ্চিত। আৰু আমিও আজি যোৰহাট লোকসভাৰ এই সোণাৰীত আছোঁ। তাতে মাহমৰা আৰু সোণাৰী 2টা বিধানসভা সমষ্টিত আমি বিপুল ভোটত জয় হ'ম আৰু 1 লাখৰ ওপৰত তমনকৈ জয়ী হ'ব এই কথাটো নিশ্চিত আছে। আৰু বিৰোধীয়ে কোৱাৰ দৰে তেওঁলোকে যাতে হাৰিলেও টেবুলৰ পৰা নাযায় এই কথাটো তেওঁলোকৰ দলৰ সভাপতিয়ে কৈ গৈছে কালি যে প্ৰথম, দ্বিতীয়, তৃতীয় ৰাউণ্ডত হাৰিলেও আমি যাতে কোনো কাউণ্টিং এজেণ্ট গুচি নাহে, শেষলৈকে থাকিব লাগে। সেইটো তেখেতসকলে নিজৰ ভাজ্যতে ওলাই পৰিছে, নিজৰ কথা বতৰা বা আহ্বানতে। যি নহওক আমি জনগণে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ৰায়দান কৰিছে আৰু অসমত আমি 12খন চিট আমি নিশ্চিত আছোঁ। আৰু ইয়াৰ জল্পনা কল্পনাৰ উপৰিও ইতিমধ্যে সকলো দলৰ ইতিমধ্যে নিজৰ স্থান অৱস্থান হৈছেই। আমিও আহি ইয়াত আছোঁহি সোণাৰীত। আমি কণ্টেক্ট পিছতেই ইয়াৰ ফলাফলটো পাম। গতিকে ৰাইজে সেই বহুদিনীয়া প্ৰত্যাশা আৰু আলোচনা বিলোচনা, ৰাজনৈতিক ব্যক্তিসকলৰ বিশ্লেষণ, তেওঁলোকৰ তথ্যভিত্তিক সমীক্ষাই প্ৰকৃততে সত্য ৰূপায়ণ হ'ব এই কথাটো আমি নিশ্চিত আছোঁ। ক'ৰবাত এক্সিট পোল কিন্তু একজেক্ট নহ'ব, অলপ ইফালে সিফালে হ'ব পাৰে, কিন্তু সমীক্ষাত যেনেধৰণে আজি NDA চৰকাৰ কোৱাটো খাটাং কৰিছে এইটো হ'ব। আৰু যোৰহাটতো আমাৰ, ডিব্ৰুগড়তো আমাৰ আৰু কাজিৰঙাতো আমাৰ, এই 3টা চিট আমি বিপৰীতে জয় হ'ম। যোৰহাট মই কিয় ইমান যোৰহাটটো আনি আছে দিল্লীৰ পৰা অসমলৈকে আমি নিজেই আচৰিত হৈছোঁ। কাৰণ ইমান এটা হাৱা বা ইমান ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত সংগঠন আছে, দল আছে, ৰাইজে বিপুল ভোট দিছে। তথাপিতো যোৰহাট চিটটোৰ প্ৰতি মানুহে কিয় ইমান চিন্তিত হৈছে আমি ভাবিব পৰা নাই। কিন্তু এইটো আৰম্ভণিৰ পৰাই প্ৰতিটো সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ লিডিং থাকিব।